শিৱসাগৰ সদৰ থানাত বীৰ লাচিত সেনাৰ এজাহাৰ দাখিল মিণ্টু শইকীয়াৰ বিৰুদ্ধে। দুলিয়াজানৰ BN সিংহ পেট্ৰল পাম্পৰ মেনেজাৰ মিণ্টু শইকীয়া নামৰ ব্যক্তিজনে কালি সংবাদমেলত বীৰ লাচিত সেনাই যোৰহাটৰ মলগত নিৰ্মাণ কৰা বীৰ লাচিত ফুকনৰ মূৰ্তি নিৰ্মাণৰ বাবে 7 কোটি টকা দাবী কৰা বুলি অভিযোগ উত্থাপন কৰিছিল। আজি শিৱসাগৰ সদৰ আৰক্ষী থানাত বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে মিণ্টু শইকীয়াৰ বিৰুদ্ধে মিছা অভিযোগ অনা বুলি অভিযোগ তুলি এখন এজাহাৰ দাখিল কৰে। লাচিত সেনাৰ সদস্যসকলে মিণ্টু শইকীয়াৰ অসমত পুনৰ বদন বৰফুকনে জন্মগ্ৰহণ কৰা বুলি মন্তব্য কৰে। লগতে বদনে সম্পূৰ্ণ তথ্য দিব লাগিব। লাচিত সেনাই ধন দাবী কৰা অন্যথা বদন ওৰফে মিণ্টুক কোনো কাৰণতে ক্ষমা কৰি দিয়া নহ'ব বুলি মত প্ৰকাশ কৰে। শিৱসাগৰৰ পৰা মুজাহিদুল ইছলামৰ ৰিপৰ্ট, সংবাদ 365। চাওক, আজি যোৱাকালি যিটো বদন, তাৰ নাম মিণ্টু বুলি কৈছে, আমাৰ অসমীয়া জাতিৰ কাৰণে সি একচুৱেলি কলংক হয়। সি আমাৰ ওপৰত এটা মানে মিছা অপবাদ দিছে যে আমি বীৰ লাচিত সেনাৰ প্ৰতিমূৰ্তি যেতিয়া আমি প্ৰতিষ্ঠা কৰিব লৈছিলোঁ তেতিয়া আমি তাৰ পৰা সেইটো BN সিং পেট্ৰল পাম্পৰ পৰা 7 কোটি টকা আমি ডিমাণ্ড দিছিলোঁ বুলি। যিহেতু সেইটো সম্পূৰ্ণ মিছা কথা হয়, সেইটো সি আমাক প্ৰমাণ সহকাৰে দিব লাগিব। আৰু যেতিয়ালৈকে সি প্ৰমাণ সহকাৰে দিব নোৱাৰে তেতিয়ালৈকে সি আমাৰ চকুত সদায়, আমাৰ কাৰণে সি সদায় মানে অসমীয়া জাতিটোৰ কাৰণে সি সঁচা কথা ক'ব গ'লে সি এটা অপৰাধী হয়, দাগী অপৰাধী বুলি ক'ব লাগিব তাক। আৰু আজি আমি আৰক্ষী প্ৰশাসনৰ ওচৰত আমি এখন এজাহাৰ দিছোঁ যে তাক অতি সোনকালে এৰেষ্ট কৰিব লাগে আৰু তাক উচিত ন্যায় দিব লাগে। আৰু নহ'লে আমাৰ বীৰ লাচিত সেনাৰ যিসকল সৈনিক আছে, হয় শিৱসাগৰ সৈনিক হওক, যোৰহাটৰ সৈনিক হওক, ডিব্ৰুগড়, দুলিয়াজান য'তে হওক, তিনিচুকীয়া হওক, মুঠতে একত্ৰিত হৈ পেলাই তাক য'তে দেখা হ'ব ত'তে তাক পিটন দিয়া হ'ব, মানে আঁঠু কঢ়াই লৈ পিটন দিয়া হ'ব। আৰু তাৰ নিচিনা এটা জাতিদ্ৰোহী আমাক নালাগে মানে। ধন্যবাদ। যোৱাকালি দুলিয়াজানৰ BN সিং পেট্ৰল পাম্পৰ যিজন ডাইৰেক্টৰ মিণ্টু শইকীয়া নামৰ যিজন ডাইৰেক্টৰ, আমি তেওঁক বদন বুলি আমি ধিক্কাৰ জনাইছোঁ প্ৰথমতে। আৰু তেওঁ আমাৰ বীৰ লাচিত সেনা অসমক জনমানসত সেৱা প্ৰতিপন্ন কৰিবলৈ যিটো 7 কোটি টকা আমি দাবী কৰিছোঁ বুলি যিটো এলিগেশ্যন আমাৰ অভিযোগ দিলে, সেই অভিযোগৰ ভিত্তিত আজি তেওঁ যাতে প্ৰমাণ আমাক দেখাব লাগিব। যদি প্ৰমাণ দেখাব নোৱাৰে তেনেহ'লে কিন্তু তেওঁ বীৰ লাচিত সেনা অসমৰ গোটেই পৰিয়ালৰ আগত তেওঁ ভৰিত ধৰি ক্ষমা বিচাৰিবলৈ, প্ৰথম কথা আমি তেওঁৰ লগত ইমান লাগিবলৈ মন নাছিলে, এজন অসমীয়া ব্যক্তি হয়। কিন্তু তেওঁ যিটো তেওঁ এই সময়ত তেওঁ মানে বহিৰাগতৰ হৈ যিটো মানে আমাৰ বীৰ লাচিত সেনা অসমক জনমানসত সেৱা প্ৰতিপন্ন কৰিবলৈ যিটো ভাষ্য তেওঁ যোৱাকালি আগবঢ়ালে যে 7 কোটি টকা ডিমাণ্ড কৰিছে, তাৰ ভিতৰত আমি আজি শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছোঁ। আৰু আমি পুলিচ প্ৰশাসনৰ ওপৰত বিশ্বাসী, আৰক্ষী প্ৰশাসনৰ ওপৰত বিশ্বাসী যে তেওঁ আমাৰ যিখন এজাহাৰৰ ভিত্তিত মিণ্টু শইকীয়া নামৰ বদনজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিব। আৰু আমি তেওঁক এটা চেলেঞ্জ কৰিছোঁ, অপেন চেলেঞ্জ। তেওঁ যেনে ক'লে যে আমি 7 কোটি টকা ডিমাণ্ড কৰিছে বুলি, সেই 7 কোটি টকাৰ প্ৰমাণ তেওঁ দিব লাগিব। আৰু যেতিয়ালৈকে কিন্তু প্ৰমাণ দিব নোৱাৰে তেতিয়ালৈকে কিন্তু তেওঁক য'তে দেখোঁ কিন্তু আমাৰ যেনে সৈনিকবিলাক বিৰাট উগ্ৰ মানুহ, কেতিয়াবা কিন্তু পিটন চিটন দি দিব পাৰে। কিন্তু তেতিয়া তাৰ কাৰণে কিন্তু আমাক দুখ ধৰি লাভ নাই। ধন্যবাদ।